আজি ৰাতিপুৱাই সব কাম সোনকালে কৰি পেলাই ইয়া বেটাক চুলি কাটিবলৈ আনিলোঁ। যিহেতু তাৰ চুলিখিনি দীঘল হৈ গৈছিলে, সেইটো কাৰণে অকণমান চুটিকৈ কাটি লৈ যাওঁ বুলি ভাবিলোঁ। আৰু এয়া চুলি কাটি আছে। চুলি কাটি অহাৰ পিছত বেটাক গৰম পানী কৰি পেলাই ভালকৈ গাটো ধুৱাই দিছোঁ। বেটাক গা ধোৱাৰ পিছত এয়া মিঠুকো গা ধুৱাই দিছোঁ। তাকো এসপ্তাহমান গা ধোৱা নাছিলোঁ যিহেতু, সেইটো কাৰণে এয়া ধুনীয়াকৈ গৰম পানী দি পেলাই চেম্পু মাৰি ভালকৈ তাকো গাটো ধুৱাই দিছোঁ। গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি ৰাতিপুৱাই ঘৰ চোতাল সাৰি পেলাই বেটাক চুলি কটাবলৈ গ'লোগৈ আৰু চুলি কটাই আনি ধুনীয়াকৈ গৰম পানী দি গা ধুৱালোঁ। তাৰপাছতে মিঠুকো গা ধুৱালোঁ, মিঠুকো গা ধোৱা নাছিলোঁ। আৰু ময়ো ফ্ৰেছ হৈ মেলি ভাত পানী খাই একেবাৰে কাম চাম কৰি আজৰি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এইফালে এয়া দেখিছেনে, একদম ধুনীয়াকৈ চুলি তুলি কটাই আনিছোঁ আজি। মুখখন দেখুৱাই দিয়া আকৌ বেটা, হাই কৈ দিয়া। পূৰা ধুনীয়াকৈ ইয়াত চুলি কটাই আনিলোঁ। এয়া দেখিছেনে, পূৰা হিৰ' হিৰ' লাগিছে হয় নাই বাৰু? হয় বুলি কৈ দিয়া আকৌ, হয় নাই? হিৰ' হিৰ' লাগিছেনে নে ছোৱালী নিচিনা লাগিছে? ধুনীয়াকৈ কোৱা আকৌ, ধুনীয়াকৈ কোৱা। মই নাই ভালকৈ শুনাই নাই। অঁ হিৰ' হিৰ' নিচিনা লাগিছে। ধুনীয়াকৈ চুলি তুলি কটাই আজি পূৰা চিকনা কৰি আনিলোঁ। চাওঁ বা। আৰু আজি এয়া জলকীয়া ছিঙিলোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ ঠাৰি চাৰি ছিঙি ধুই মেলি এয়া ৰ'দত শুকুৱাই থৈ দিছোঁ আচাৰ বনাবলৈ কাৰণে। আৰু এইফালে এয়া বিলাহী ছিঙিলোঁ। এয়া দেখিছেনে, কণ বিলাহী আৰু এয়া বৰ বিলাহীও। এইটো পিছে ভালকৈ পকা নাছিলে, বেটাই ছিঙি দিলে আৰু এতিয়া থৈ দিলে পকি যাব বাৰু, একো নাই। আৰু এইফালে এয়া পুৰৈ শাক ছিঙিলোঁ। এয়া দেখিছেনে, পুৰৈ শাকৰ পাতবিলাক এনেকুৱা হয়। এয়া দেখিছেনে, পাণখিলা লেখীয়া একদম ডাঙৰ ডাঙৰ হৈছে আমাৰ পুৰৈ শাকবোৰ। এয়া দেখিছেনে এইবিলাক। আৰু এনেকুৱা আগবিলাকো ছিঙি ছিঙি দিছোঁ। এয়া আগবিলাকো ছিঙি দিছোঁ কোমল কোমল। আৰু লগতে এয়া ডাঙৰ ডাঙৰ পাতবিলাক ছিঙি দিছোঁ। এইবিলাক আপোনালোকে দালি বনায়ো খাব পাৰে আৰু চব্জি বনায়ো খাব পাৰে। লগতে আপোনালোকে পুৰি চুৰি বা পৰঠা চাৰঠাও বনাই খাব পাৰে। এইফালে এয়া দেখিছেনে, বেটাই বিলাহী ছিঙিলে বুলি দেখুৱাইছে এয়া। আৰু এতিয়া মানে আমি খাই বৈ এতিয়া আজৰি হ'লোঁ আৰু এতিয়া অকণমান ৰেষ্ট লওঁগৈ বুলি ভাবিছোঁ। বেটাকো অকণমান শুৱাই লওঁগৈ। তাৰপিছতে সন্ধিয়া সময়ত ক'ৰবালৈ ওলাই যোৱা কথা আছে। যদিহে ওলাই যাওঁ আপোনালোককো দেখুৱাম ক'লৈ ওলাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া তেনেহ'লে অকণমান ৰেষ্ট লৈ লওঁগৈ ন বেটা? বাই বাই কৈ দিয়া এতিয়া। হাতত এইবোৰ কি পিন্ধি আছা? হাতত কি পিন্ধি আছা এইবোৰ? অঁ এইডোখৰ কেনেকৈ দুখ পালে চা, এইটো চা, এইটো এইবোৰ ক'ত দুখ পালে এইবোৰ? হে পাতত। ক'ৰ পাতত দুখ পালা? এইফালে দেখুৱাই দিয়াচোন ক'ত দুখ পালা। এয়া এইবোৰ ক'ত দুখ পালা? এইবোৰ চোৱাচোন, ইমান দুখ পাই থাকে। দুখ পালে কিবা ডাঙৰ হয়। দুখ পালে ডাঙৰ হয়। তুমি কি বুলি কৈছে? দুখ পালে ডাঙৰ হয়। দুখ পালে ডাঙৰ হয় বুলি কৈছে। তাৰপিছত আৰু কি কয়? শুই লওঁগৈ বোলা, শুই লওঁগৈ বোলা। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া 3:30 বাজিলে আৰু এতিয়া আমি ওলাইছোঁ ঘৰৰ পৰা। অথনি যিহেতু কৈছিলোঁ সন্ধিয়া সময়ত অকণমান ওলাই যাম বুলি, আৰু এতিয়া ওলাই যাবলৈ লৈছোঁ। এইফালে এইফালে বহা আকৌ, ধুনীয়াকৈ বহা। এইফালে এয়া মিষ্টাৰ ATM-লৈ গৈছে। পইচা হাতত নাই যিহেতু, কেছ নাই, সেয়েহে ATM-ৰ পৰা উলিয়াব গৈছে। এতিয়া আমি এয়া যোৰহাট টাউন পাই গ'লোহি। এয়া দেখিছেনে, এতিয়া এয়া ITI ৰোড আহি গ'লোঁ। এয়া দেখিছেনে, মককচং, মৰিয়ানী আৰু তিতাবৰ এয়া চাইনবোৰ্ড মাৰি থোৱা আছে। এই ৰাস্তাটোতে আহি গ'লোঁ। এতিয়া আমি আহিছোঁ চানা আৰু সাগৰ হোটেলত। আৰু যিহেতু চানা সাগৰ বুলি মানে কাপলছ এটা বহুতে ভাইৰেল হৈছে আৰু যোৰহাটৰ বুলি শুনিছোঁ, তাকে আমি লগ কৰিবলৈ আহিলোঁ। আৰু তেওঁলোকে এখন হোটেল খুলিছে আৰু তাতে আমিও অলপমান টেষ্ট কৰিবলৈ আহিলোঁ। তো ব'লক চানা আৰু সাগৰক লগ কৰি যাওঁ। আৰু ইয়াতে খুলিছে চানা আৰু সাগৰে হোটেল। এয়া হৈছে চানা আৰু সাগৰ, হয়নে? হাই। আৰু তেওঁলোকে এয়া বনাই আছে আৰু ইয়াতে আমি আহিলোঁ টেষ্ট কৰিবৰ কাৰণে। ব'লা বহা বেটা। ইয়াত মানে কি কি পোৱা হয় অকণমান কৈ দিবা নেকি? চলে কুলচে পোৱা হয়, চিকেনৰ চলে কুলচে পোৱা হয় আৰু ভেজৰ চলে কুলচে পোৱা হয়। কি খাবা তুমি? একটো লৈ লওঁ।
একটুকে দি দিয়া। আৰু এইফালে এয়া চলে কুলচে হয় নে? এইটো কি বুলি কয়? এইটো কুলচে। আৰু এইফালে এক যাব। আৰু এইফালে ইয়াত চলে হয় নাই? আৰু এয়া মানে তোমালোকে ঘৰৰ পৰা বনাই আনা নেকি? ঘৰৰ পৰা। আৰু ইয়াত মানে গৰম ঘৰৰ পৰা ৰেডি কৰি আনি ইয়াত বিকো। এগটো প্ৰাইচ কেনেকৈ? 70। আৰু চিকেনটো? 100 আৰু নৰ্মেলটো হ'লে 50। অঁ। দাদা কিবা লাগে নি? দোকানখন খোলা কিমান দিন হ'ল তোমালোকৰ? আজি এমাহ হৈছে ন? মই তোমালোকৰ চেনেলটো চাই থাকোঁ বাৰু। কমেণ্টটো দিছোঁ পাইছা নেকি পূৰবী গগৈ দৈমাৰী বুলি তেনেকৈ কমেণ্ট দিয়া আছে। চাব নোৱাৰোঁ মানে বহুত কমেণ্ট আহে। অঁ 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 মানে এদিন যদিও বোলে অঁ অঁ আইতা অহা নাই নি আজি? আৰু এইফালে মিষ্টাৰ আৰু বেটাই খালে। এয়া কেনেকুৱা লাগিছে বেটা? মজা। আৰু এতিয়া এয়া ময়ো খাই লওঁ ধুনীয়াকৈ, তাৰপিছত টেষ্টটো কওঁ আপোনালোকক কেনেকুৱা হৈছে। আৰু এতিয়া খানা চানা খাই ল'লোঁ। খানাটো মানে ভালেই লাগিলে খাই, নৰ্মেল খানা হয় আৰু বহুতেই ভাল লাগিলে। আৰু দুইজনে বহুত চুইট কাপল হয়। আপোনালোকেও আহিব ইয়াত খাবলৈ কাৰণে। আৰু তেওঁ দুজনক ছাপোৰ্ট কৰিব আৰু লগতে মোকো ছাপোৰ্ট কৰিব। কৈ দিয়ে কিবা এটা। লাইক শ্বেয়াৰ কমেণ্ট বাইদেউ। শুনিলে নহয়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু দুইজনকে বহুতে ছাপোৰ্ট কৰিব। আৰু আপোনালোকেও আহিব ইয়াত খাবলৈ কাৰণে। আৰু এটলিষ্ট এবাৰ হ'লেও আহিব আপোনালোকে, টেষ্ট কৰি চাব। আৰু টেষ্ট কৰি পিনে তেওঁ দুজনক ছাপোৰ্ট কৰিব। তেনেহ'লে এতিয়া বাই বাই, যাওঁ দেই। এতিয়া আমি আহিছোঁ চক বজাৰ ফালে আৰু মিঠুৰ কাৰণে চেইন এডাল কিনিব লাগে। মিঠু চেইনডাল ছিগি গ'ল আৰু সেয়েহে এতিয়া চক বজাৰ ফালে আহি আছোঁ চেইনডাল ল'বৰ কাৰণে। এইফালে চক বজাৰ ফালে আহি আছোঁ মিঠুৰ কাৰণে চেইনডাল লৈ লওঁ। এইফালে মিঠুৰ কাৰণে চেইন এডাল লৈ লৈছোঁ। এইকেইটা সৰু সৰু, সেইখনে ভাল। এইফালে এনেকুৱা ইয়াৰ খন্তি এখনো লৈ লৈছোঁ। এতিয়া আমি ইয়াত আহি গ'লোঁ ৰজা মাইদাম পাৰ্ক। আৰু বেটাই অকণমান খেলি যাওঁ বুলি কৈছে, সেয়েহে আমি আহিলোঁ ৰজা মাইদাম পাৰ্ক। এইখন আমি ৰজা মাইদাম পাৰ্কৰ ভিতৰত আহি আছোঁ। আৰু এইফালে ইয়াৰ ল'ৰা ছোৱালীবিলাকে খেলি আছে। ইয়াত দেখিছেনে? এইফালে ইয়াৰ এটা পুখুৰী আছে। ইয়াত দেখিছেনে? ডাঙৰ পুখুৰী। আৰু এইফালে ইয়াৰ বেটা দেখিছেনে? এইফালে কৈ হাই কৈ দিয়া বেটা। ক'ত উঠি গৈছে বেটা? এয়া ৰজা মাইদাম পাৰ্কখন একদম ৰাস্তা কাষতে আছে। ইয়াত দেখিছেনে? ৰাস্তা একেবাৰে কিনাৰতে আছে। ইয়াত নুঠে বেটা। আগৰ ৰজা মাইদামখন হৈ থকা নাই আৰু ইয়াত। আৰু আগতে ইয়াত ধুনীয়া ভাল ভাল মানে খেলিবলৈও আছিলে, জোলনা আছিলে আৰু চিচো টিচো কিবাকিবি আছিলে। কিন্তু এতিয়া একোৱেই নাই ইয়াত, চব ভাগি গ'ল। এয়া দেখিছেনে? চব ভাগি গ'ল, একোৱেই নাই। লাহে লাহে যোৱা। এইখন চিচো হয় আৰু এইখনো ইয়াত ভগা দেখিছেনে? এয়া পোৱালীকেইটা ইয়াত খেলি আছে। Oh my God! ৰাজা মাইদাম পাৰ্কৰ পৰা আমি এতিয়া ওলাই আহিছোঁ। আৰু এতিয়া আমি মিঠা পুখুৰীৰ ফালে আহি আছোঁ। আৰু মিষ্টাৰ আগে আগে গৈ আছে, বেটা আৰু মই পিছে পিছে। আৰু এইটো হৈছে মিঠা পুখুৰী। ইয়াত দেখিছেনে? পদুম ফুল ওলাইছে আৰু
এইফালে কলি ওলাইছে দেখিছেনে এইয়া কলি ওলাইছে দেখিছেনে আৰু আমি এতিয়া আহিছোঁ ভাৰত মেডিকেল হল মিষ্টাৰৰ মানে কিবা ক্ৰীম এটা কিনিবলৈ আছিলে তাকে ল'বলৈ আহিছে এয়া এইফালে আমি ইয়াত জুচ খাবলৈ আহিলোঁ বেটাৰে জুচ খাওঁ বুলি ক'লে আৰু জুচ বনি আছে ইয়াত দেখিছেনে বেটাক জুচ খুৱাই পেলাই আমি আহিলোঁ ঘুগুনি ফুচকা খাবলৈ যিহেতু মোৰ অকণমান ডিঙিটো বহি আছে মাতটো শুনি গম পাইছে চাগে সেয়েহে মানে ভাবিলোঁ জ্বলা দি পেলাই ঘুগুনি ফুচকা খাই যাওঁ বুলি এতিয়া টাউনত চব কাম চাম শেষ হৈ গ'ল আৰু কিবা কিবি খায়ো ল'লোঁ আজি টাউনত আৰু এতিয়া ঘৰ যাওঁ এতিয়া আমি এয়া আমাৰ নেফা তিনিআলি পাই গ'লোহি আৰু ইয়াত মিষ্টাৰে মাছ ল'বলৈ আহিলে সেয়া মাছ কাটি আছে আৰু এয়া মাছৰ কাৰ্টুন এটা লৈ যাওঁ বুলি ভাবিলোঁ সেয়েহে এয়া মাছৰ কাৰ্টুন এটাও লৈ লৈছোঁ এতিয়া ঘৰ পাই গ'লোহি আৰু ঘৰ পাই পিনে ফ্ৰেছ হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এইফালে এয়া মিষ্টাৰ আহিয়ে এয়া বনাবলৈ লাগি গ'ল এয়া দেখিছেনে আজি মিষ্টাৰে বনাইছে মাছ আৰু জাতিলাও বনাইছে এইফালে এয়া মাছ ফ্ৰাই কৰি থৈ দিয়া আছে আৰু এয়া জাতিলাও আৰু ইয়াতে মাছ আৰু জাতিলাও একেলগে বনাই দিব এইফালে এয়া জাতিলাও আৰু মাছৰ জোলো এয়া ৰেডি হৈ গ'ল এয়া দেখিছেনে আৰু আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আৰু এতিয়া বেটাকো অকণমান পঢ়াব মেলিব লাগিব সেইটো কাৰণে ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহ'লে বাই 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 কৈ দিয়া